নমস্কাৰ জ্ঞান দৰ্শনৰ আজিৰ খণ্ডলৈ মই মানৱ প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো। ইয়াৰ আগতে আপোনালোকে জ্ঞাত যে এই অনুষ্ঠানৰ জৰিয়তে আমি উচ্চ শিক্ষাৰ বিষয়ে বিভিন্ন বিষয়ত আলোচনা কৰো আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে লবলগীয়া সাৱধানতা আৰু তেওঁলোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেনে ধৰণে আগবাঢ়িব লাগে এই বিষয়ে আমি আলোচনা কৰো। আজি আমাৰ এই আলোচনা অব্যাহত থাকিব আৰু আজি আমাৰ মূল বিষয় হৈছে উচ্চ শিক্ষা আৰু বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত কেনে ধৰণে আগবাঢ়িব লাগে ছাত্ৰ-ছাত্ৰী। আৰু এই বিষয়ে আমি আলোচনা কৰি মাজৰ সৈতে উপস্থিত আছে আমাৰ তিনিগৰাকী আজি বিশেষ অতিথি। মই স্বাগতম জনাইছো এম হক ডাঙৰীয়া চেঞ্চেলৰ USTM আৰু লগতে আছে আমাৰ সৈতে ডক্টৰ PG ৰাও ভাইচ চেঞ্চেলৰ USTM আৰু আজি আমাৰ সৈতে নতুন এগৰাকী অতিথি আহিছে ডক্টৰ অনিল সিনহা স্কুল অফ ল এণ্ড ৰিচাৰ্চ USTM। আমি স্বাগতম জনাইছো তিনিগৰাকী অতিথিকে আৰু প্ৰথমে আমি আজি যাব বিচাৰিছো এম হক ডাঙৰীয়াৰ ওচৰলৈ। যিহেতু আজি আমি আলোচনা কৰিম উচ্চ শিক্ষাৰ লগত কম্পিটিটিভ এক্সাম যিসমূহ আছে অসমৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় ছাত্ৰ-ছাত্ৰীসকল এই পৰীক্ষাসমূহত পিছপৰি ৰবলগীয়া হয়। গতিকে ইয়াৰ মূল কাৰণটো কি বুলি আপুনি ভাবে? এটা তো কথা যে আমি স্কুল লেভেলত যেটো কাউন্সেলিং বা ইনফরমেশন যেটো প্রভাইড কৰিব লাগে স্কুল লেভেলত এটা স্টুডেন্টে তার ক্যারিয়াৰৰ ওপৰত তার ডিসিশন মেকিং যেটো এটো বা তার ওপৰত এটা তার মানে আইডিয়া এটো স্কুলৰ পৰা স্টার্ট হয়, ক্লাস 8 9 ৰ পৰা স্টার্ট হয়। ই জানিব লাগে এট লিস্ট হোয়াট আর দ্য অপশনস, কি আছে অপশনস আছে। আর যেতিয়া মেট্রিক পাস করে হায়ার সেকেন্ডারিত আলটিমেটলি স্টুডেন্টে ডিসিশন লয় যে আমি সায়েন্সত যাম আর্টসত যাম। দ্বিতীয় ট্রেডিশনাল আমার 3টা স্ট্রিম আছে। আর হায়ার সেকেন্ডারি পাছত এটা গ্রুপ বিভিন্ন কম্পিটিটিভ এক্সামিনেশন কোয়ালিফাই করছে, কিন্তু এর পিছত যেটো আমি হায়ার এডুকেশনের কথা পাতো যে ডিগ্রি লেভেলত যেটা স্টুডেন্ট সোমায় স্টুডেন্টে এটা তার ভিতৰত এটা ডিসিশন থাকে, এটা ভেরি লিমিটেড এটা মানে এরিয়ার ভিতরতে ডিসিশন লয় যে মই টিচিং করিম বা মই এটা কম্পিটিটিভ এক্সামিনেশন দিম। যদি কয় কম্পিটিটিভ এক্সামিনেশন তো তার মাজত এটা দুটা অপশন হি জানে। বহুত ধরনের কম্পিটিশন আছে, গভর্নমেন্ট অফ ইন্ডিয়ার বিভিন্ন কম্পিটিটিভ এক্সামিনেশন স্টেট গভর্নমেন্টের আন্ডারত হয়, এই বস্তুখিনি নাজানে। তোমার বাবু যে ফার্স্ট এটা যে ইনফরমেশন স্টুডেন্টক সাফিসিয়েন্ট ইনফরমেশন প্রভাইড কৰিব লাগে। আর এটো ভাবো যে ইনস্টিটিউশন যিবিলাকে চলাই আছে স্পেশালি প্রিন্সিপাল তেওঁলোকৰ এটো দায়িত্ব থাকে যে এই ইনফরমেশন কিনি প্রভাইড কৰিব লাগে। আর তার কারণে গভর্নমেন্ট অফ ইন্ডিয়া UGC ৰ থ্ৰুৰে বিভিন্ন ধৰণৰ ফাইনান্সিয়াল সাপোর্ট দিয়া যায়। ইয়াৰ পিছত যেতিয়া স্টুডেন্ট এটা গ্রাজুয়েশনত জয়েন কৰে হি ভাবে যে ফার্স্ট মাই ডিউটি ইজ টু কমপ্লিট দি গ্রাজুয়েশন। এই তাতেই মিসিং করে স্টুডেন্টে যেতিয়া ফার্স্ট ইয়ারত এডমিশন লয় আর যদি তার একটু মাইন্ডসেট থাকে বা তার একটা টার্গেট থাকে যে মই কম্পিটিটিভ এক্সামিনেশন বহিব লাগে, তো সেই প্রথম দিনের পর স্টুডেন্ট তার অলপকে এই প্রিপারেশন স্টার্ট করে দিব লাগে। যে আমি যদি সিভিল সার্ভিসত যাব বিচাৰিছো, আমি যদি স্টাফ সিলেকশন কমিশনত যাব বিচাৰিছো, আমি যদি রেলওয়ে রিক্রুটমেন্ট বিভিন্ন ধরনের কম্পিটিটিভ এক্সামিনেশন আছে সেইখিনি ইনফরমেশন লৈ পেলাই সেই প্রিপারেশন স্টার্ট করে থাকিব লাগে। সো দ্যাট আফটার কমপ্লিশন অফ 3 ইয়ার্স হি ডাইরেক্টলি বহিব পৰাকে প্ৰিপাৰেচন। আপুনি ক'ব খোজে নেকি যে আমাৰ আৰম্ভণিটো কৰোঁতে পলম হয় বা ছাত্ৰ-ছাত্ৰীসকলে বহুত দেৰিকৈ আৰম্ভ কৰে? ইমান ব্ৰিলিয়েন্ট ষ্টুডেন্ট আছে যিবিলাক ব্ৰিলিয়েন্সে খালি ইনফরমেশন অভাৱত গাইডেন্সৰ অভাৱত সেইবিলাকে দেৰি কৰে আৰু পিছত বহুত ষ্টুডেন্টে বিভিন্ন ধৰণৰ মিছ আইডিয়াছ হয়। এই পিছত যেতিয়া পিজিত যেতিয়া ষ্টুডেন্টছ লয় আকৌ এটা বেলেগ লাইন স্টুডেন্টে আহে যে ঠিক আছে আমি পিজি কৰিম, এটা প্ৰফেশনাল কোর্স কৰিম, ঠিক আছে মই এইবিলাক ষ্টুডেন্টক মই বাদ দিলো, কিন্তু এটা মেজৰ চাংক যেবিলাকে টিচিংৰ কাৰণে ট্রাই করে আর এটা তাকে মনে মনে যে ঠিক আছে মই সিভিল সার্ভিস দিম, বিভিন্ন কম্পিটিটিভ এক্সামিনেশন তাতেও স্টুডেন্টস কিনিক প্রপারলি গাইডেন্স করা, বিভিন্ন ইউনিভার্সিটি চাহে গভর্নমেন্ট ইউনিভার্সিটি হোক, সেই স্টুডেন্টসৰ নিজৰ পার্সোনাল এফোর্টত স্টুডেন্টে যেটো সাকসেস আনি আছে এইটো আনি আছে। কিন্তু উইথ রেসপেক্ট টু দ্য আদার স্টেট, আজি যদি আমি অসমৰ কথা কওঁ, অসমৰ পপুলেশন আৰু কেরালার পপুলেশন আমি যে প্রায় সিমিলার, কিন্তু কেরালার যেটো অ্যাচিভমেন্ট, কেরালার যেটো পারফরমেন্স যদি আমি এটা এক্সাম্পল এটা ধরে খালি আমি সিভিল সার্ভিস এইটো মানে কম্পেয়ার কৰিব না 10 টাইমস পারফরমেন্স হয়। তো মই ভাবো যে এইটো আমার এটা প্রাইভেট অর্গানাইজেশনে বিভিন্ন ধরনের কম্পিটিটিভ এক্সামিনেশনের কারণে বেঞ্চার স্টার্ট করে, কিন্তু এইবিলাক ফেইলিয়ার এর কারণে হয় কারণ তে নাম্বার অফ পার্টিসিপেটিং স্টুডেন্টস বহুত কম আহে, যার কারণে ফাইনান্সিয়াল ভায়াবিলিটি না থাকে, যেটো এটা প্রবলেম। সেকেন্ড কথা হল যে আমার যিখিনি একাডেমিক এক্সেলেন্স আছে, যিখিনি প্রফেসর বা বিভিন্ন ইনস্টিটিউশন পড়ায় তেওঁলোকৰ এক্সপার্টাইজ নাই যেটো প্রপারলি গাইডেন্স কৰিব লাগে। যে পার্টিকুলারলি এটা পলিটিক্যাল সায়েন্সৰ যদি সাবজেক্ট লৈ এজনে সিভিল সার্ভিস কৰিব বিচাৰে, সেই এক্সপার্টাইজটো আমাৰ এজন ক্লাছৰুমত টিচিং কৰে এজন প্ৰফেসৰৰ না থাকে। তো এই এক্সপার্টাইজটো আমি ইন্ডিয়াত মই মানে যদি চাওঁ তো দিল্লীতে পোৱা যায়, কারণ যিবিলাকে বিভিন্ন কম্পিটিশন দি পেলাই ফেইলিয়ার হয় বা কম্পিটিশন দি পেলাই সাকসেস হয় তেওঁলোকে আকৌ এনেকা ধৰণৰ বেঞ্চাৰ স্টার্ট কৰে। তো ইট ওয়াজ মাই সাজেশন, মই চিফ মিনিষ্টাৰক মই ইয়াতে পাইছিলো দূৰদৰ্শন, আমি সাজেশন দিছিলো যে স্টেট গভর্নমেন্ট মাস্ট হ্যাভ এ কোলাবোরেশন উইথ সাচ কাইন্ড অফ এক্সপার্ট ইনস্টিটিউশন বেসড ইন দিল্লী। আৰু যদি ইয়াতে কোলাবোরেশন কৰা হয়, কারণ আমাৰ স্টুডেন্ট কিনি ফাইনান্সিয়ালি কেপেবল নহয় টু গো টু দিল্লী টেকিং এডমিশন, কারণ হিউজ এক্সপেন্ডিচার অর ইনভলভমেন্ট
এনৰলমেন্ট আছে মই ভাবো এনেকা যদি ইনিশিয়েটিভ হয় মই ভাবো এটা চান্স যেবিলাক দোজ হু আর ফাইনান্সিয়ালি নট কেপেবল হেবিলাকে ইয়াতে থাকে গুৱাহাটীত থাকিও কম্পিটিশনত সাকসেস কৰিব আৰু স্পেশালি আই এম টকিং অ্যাবাউট সিভিল সার্ভিস রেস্ট ইমান যে কম্পিটিটিভ এক্সামিনেশন আছে আমাৰ স্টুডেন্টে নাজানে আজি স্টাফ সিলেকশন কমিশনৰ ৰেট যদি চাই আমাৰ অসমত ইমান বেয়া ৰিজাল্ট যদি আপনি ৰেলৱে ৰিক্ৰুটমেন্টৰ কথা কয় তাতেও বেয়া তো এইবিলাক বেংক প্ৰবেশনাৰী এক্সাম যে বেংক পিও যেটো থাকে হেতুটো আমাৰ বহুত কম বিকজ অফ ইনফরমেশন গাইডেন্স এন্ড সাফিসিয়েন্ট স্টাডি মেটেরিয়ালস available in our library even in the our government university central university state university hey guidance kini properly হোৱা নাই গতিকে আপুনি ভাবে যে আৰম্ভ কৰোতেও তেওঁলোকৰ পলম হয় আৰু গাইডেন্সৰ অভাৱ হৈছে মই পিজি ৰাও ডাঙৰ ওচৰলৈ যাব বিচাৰিছো পিজি ৰাও the students here in northeast especially in case of Assam we have seen that the success rate is very less so what do you think what is the main reason behind that as our honorable chancellor has already mentioned one is the awareness which efforts are being done and it needs more but second I would like to stress on the inherent urge to participate and get into the system that also some motivation is required because unless the individual himself decides that I must participate and I must achieve this target then otherwise that is one of the reason I feel the success rate is not good. Dr. Rao, see, you have worked in universities outside Assam. Yes. So, what difference do you see between these state universities and universities outside Assam? The information is more going to the students, the participants. That we are lacking here. That students are not able to reach the information. For example, I will take even the networking. One is and another even the net facilities what we have in the region are not adequate. If you compare other states in the country, the network speed and the approach and the availability is very high. In our region, many of the places, some of the except main places you avoid, but if you go to the rural and villages, the network is very poor. I think unless we are giving this access to our students and younger generation, how will they know the information? Okay. So the information reaching them is one of the problems. মই ডক্টৰ অনিল সিনহাৰ ওচৰলৈ যাব বিচাৰিছো আপুনি যেহেতু ল এণ্ড ৰিসাৰ্চ স্কুলৰ আপুনি ডিন গতিকে আপোনাৰ পৰা কিছু কথা সেই ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে জানিবলৈ বিচাৰিম নতুনকৈ যেহেতু আৰম্ভ হৈছে এই কোৰ্সটো ইউএছটিএমত গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ এপ্ৰ'চটো কেনেকুৱা আপুনি দেখিছে বা কেনেধৰণে আগবাঢ়িম বুলি আপুনি ভাবিছে মই প্ৰথমতে এটা কথা কৈ লওঁ যে আমাৰ সৰ্বভাৰতীয় যিবিলাক পৰীক্ষা আছে প্ৰশাসনিক সেৱাৰ পৰা আৰম্ভ কৰি যিখিনি বিভিন্ন ধৰণৰ পৰীক্ষা আছে তেনে ধৰণৰ সৰ্বভাৰতীয় সেৱাৰ ক্ষেত্ৰত আমাৰ কিন্তু আইনৰ পৰীক্ষা তেনেকুৱা ধৰণে নাই গতিকে সেই ক্ষেত্ৰত বহুতো গুণা কথা চলি আছে আৰু হয়তো আমাৰ অদূৰ ভৱিষ্যতে তেনেকুৱা ধৰণৰ আমি পৰীক্ষা পাম বুলি আশা কৰিছো দ্বিতীয়তে আৰু এনেকুৱা এটা কথা আমাৰ এতিয়া প্ৰত্যেক প্ৰদেশতে ৰাজ্যবিলাকত তেনেকুৱা ধৰণৰ নিজস্বকে ন্যায়িক সেৱাৰ বাবে পৰীক্ষাসমূহ অনুষ্ঠিত হয় আমাৰ অসমতো হয় এটা কথা আমি দেখিছো সৰ্বভাৰতীয় পৰীক্ষাত অৱশ্যে প্ৰশাসনীয় সেৱাৰ পৰা আৰম্ভ কৰি পুলিচ পৰীক্ষালৈকে যিখিনি পৰীক্ষা পদ্ধতি আছে তাত আমাৰ 5 বছৰীয়া যেটো বিএলএলবি বুলি আমি কওঁ স্নাতক পৰীক্ষা আৰু 3 বছৰীয়া যেটো এলএলবি বুলি কওঁ হেতু স্নাতক পৰীক্ষা তেখেতসকলক কিন্তু যোগদান দিব পাৰে পৰীক্ষাত বহিব পাৰে কিন্তু কথা হৈছে কি আমি বিভিন্ন ধৰণৰ মতামত অনুসৰি আমি গম পাইছো যে আইনৰ বিষয়বিলাক লৈ পেলাই যিসকলে পৰীক্ষাত বহিছে তেখেতসকলে কিন্তু যথেষ্ট অসুবিধা পায় বিশেষকৈ এই ফলাফলৰ ক্ষেত্ৰত তেখেতসকলে খুব বেছি মানে আশাবাদী নহয় কাৰণটো এনেকুৱা ধৰণৰ হয়তো হ'ব পাৰে যে তেওঁলোকৰ বিষয়বস্তুখিনি যথেষ্ট বেছি তাৰ পিছত বিষয়বস্তুৰ যিখিনি পৰিসৰ সেইখিনি বহুতো বেছি তেনেকুৱা ধৰণৰ কথা কিছুমান নিশ্চয় আছে আৰু গভীৰতালৈ গৈ পেলাই তেওঁলোকে বস্তুখিনি হৃদয়ংগম কৰিব পাৰিব লাগিব পঢ়িব লাগিব যেটো নেকি বহুত ক্ষেত্ৰত মানে কিছুমান বিষয়ত ইমান দলৈ বা ইটোৰ লগত সিটো বিষয়ৰ ওপৰত জটিলভাৱে ইটোৰ লগত সিটো সম্পৰ্ক নাৰাখি পেলাই পঢ়িবও পাৰি কিন্তু আইনৰ ক্ষেত্ৰত সেইটো নহয় আইনৰ ক্ষেত্ৰত ইটোৰ লগত ইমান বেছি সম্পৰ্ক আছে যে এটাৰ লগত আনটোৰ গভীৰ সম্পৰ্ক গতিকে সেইখিনি কথা হৃদয়ংগম কৰিব নোৱাৰিলে কিন্তু ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল আশা কৰিব নোৱাৰে এই
ক্ষেত্ৰত কিন্তু আমাৰ গোটেই আমাৰ যিটো পদ্ধতি সিস্টেম বুলি যেটা আমি কওঁ এডুকেশনাল সিস্টেম সেই গোটেই সিস্টেমটো কিন্তু জড়িত আছে সেই সিস্টেমটোৰ কিছু ক্ষেত্ৰত আমি উন্নতি সাধন কৰিব লাগিব যেনে এটা আমি ষান্মাসিক পদ্ধতিৰ কথা কৈছো ষান্মাসিক মানে আমি ছমহীয়া যিটো পৰীক্ষা আমি ছমাহৰ মূৰে হয় সেমিষ্টাৰ গোটেই ভাৰতবৰ্ষতে বিভিন্ন ধৰণৰ পৰীক্ষাত বৰ্তমান আমি সেমিষ্টাৰ পদ্ধতিলৈ আহি গৈছো ষান্মাসিক পদ্ধতিলৈ কিন্তু এটা কথা আমাৰ যেটো ন্যাশনাল ল ইউনিভাৰ্সিটি স্কুল অফ বাংগালোৰ যিখন আছে তেখেতসকলৰ কিন্তু 4 মহীয়া পৰীক্ষা বিলাক হয় তাক আমি ট্ৰাইমষ্টাৰ বুলি কওঁ ট্ৰাইমষ্টাৰ বুলি কওঁ আৰু তেখেতসকলৰ বৰ্তমান গোটেই ভাৰতবৰ্ষৰ ভিতৰতে তনে বছৰত 3টা সেমিষ্টাৰ হয় তেওঁলোকৰ 3টা সেমিষ্টাৰ বুলি ক'ব নোৱাৰি ট্ৰাইমষ্টাৰ হয় আৰু বাকি আমাৰ সকলোতে কিন্তু সেমিষ্টাৰ পদ্ধতি চলি আছে ষান্মাসিক পদ্ধতি এটা ডাঙৰ গুণগতভাৱে বহুত ভাল কিন্তু তাৰ কিছুমান এনেকুৱা ধৰণৰ কথা আছে যে যিসকল শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকাৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট গভীৰ কৰ্মনিষ্ঠা পঢ়াৰ প্ৰতি ধাউতি স্পৃহা যথেষ্ট বেছি থাকিব লাগিব কৰ্তব্যনিষ্ঠা বহুত বেছি হ'ব লাগিব কিন্তু আমি প্ৰকৃতপক্ষে কিন্তু আমি কাৰ্যক্ষেত্ৰত আমি দেখিবলৈ পোৱা নাই বিভিন্ন ধৰণৰ বিষয়ৰ ক্ষেত্ৰত আমি দেখিবলৈ পোৱা নাই আমাৰ বহুতো বন্ধ থাকে ইমান বন্ধ আমি পালন কৰিব নোৱাৰো দৰকাৰ পৰিলে আমি হয়তো ৰাতি 6টা 7টা 8টা 10টা লৈকো আমি পঢ়াশুনা কৰিবলগীয়া অৱস্থা এটা হ'ব পাৰে আৰু ভাৰতত এনেকুৱা বহুত অনুষ্ঠান আছে শিক্ষামূলক অনুষ্ঠানৰ কথা মই কৈছো যিবিলাকত ৰাতি 1:30টা 2টা লৈকো আনকি ছাত্ৰ ছাত্ৰীসকলে গ্ৰুপ ডিসকাশন কৰে ৰাতিপুৱা 8টা 8:30টা বজাত গৈ পেলাই ক্লাছলৈ যায় গতিকে এই তেনেকুৱা ধৰণৰ কথা এটা যেতিয়ালৈকে আমি মানে অন্তৰত বহাই ল'ব নোৱাৰো আৰু ছাত্ৰ ছাত্ৰীসকলক মনত বহাই দিব নোৱাৰো তেতিয়ালৈকে কিন্তু আমি এই খুব বেছি ভাল ফলাফল পাম বুলি আশা কৰিব নোৱাৰো গতিকে যেহেতু ইউএসটিএম নতুনকৈ ইন্ট্ৰোডিউস কৰা হৈছে গতিকে এই ক্ষেত্ৰত আন সকল যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসমূহ ইনষ্টিটিউশন আছে শিক্ষানুষ্ঠান আছে তেওঁলোকতকৈ আপোনালোকে কেনে ধৰণে বেলেগকৈ আগবাঢ়িম বুলি ভাবিছে আমি এটা কাম কৰিছো এতিয়া আমাৰ এতিয়া আমি বোধ কৰো 1.5 বছৰ মানে হৈছে আমাৰ তৃতীয় ষান্মাসিক চলি আছে এই 1.5টা বছৰৰ ভিতৰত আমি কেইটামান ভাল ধৰক আমি সেমিনাৰ পাতিছো বা গ্ৰুপ ডিসকাশনো কৰিছো ওয়ার্কশপ ফলপ্ৰসূ হৈছে নেশনাল লেভেলত আমি ৰাষ্ট্ৰীয় পৰ্যায়ত পাতিছো আৰু বিভিন্ন ধৰণৰ যথেষ্ট আইনৰ বহুত জ্ঞান থকা মানুহ আমাৰ ইলা আহিছে আৰু বিভিন্ন ধৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ ঠাইৰ পৰা তেওঁলোকে ইয়াত জয়েন কৰিছে এটা কথা হৈছে কি আমি সেই ক্ষেত্ৰত আমি গুণগত মান উন্নতিৰ কাৰণে আমি বৰ্তমান অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সকলকো আমি নিযুক্ত কৰিছো তেখেতসকলে খুব ধুনীয়াকৈ আমাক আমাৰ লগত সহযোগিতা কৰিছে আৰু পাঠদান কাৰ্যত ব্ৰতী হৈ আছে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা সংযোগ স্থাপন কৰিছে আৰু তাৰ লগতে আমি বিভিন্ন ধৰণৰ বহুত বেছি জ্ঞান থকা বিদ্যায়তনিক আৰু শিক্ষায়তনিক দিশত জ্ঞান থকা কেইবাগৰাকী ব্যক্তিক আমাৰ মাজত সোমোৱাই লৈছো আৰু তেওঁলোকে আহি পেলাই আমাৰ ধুনীয়াকৈ আমাৰ লগত মিলামিছা কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত আদান প্ৰদান কৰিছে এটা খুব ভাল কথা এটা হয় খুব এটা ভাল পদক্ষেপ হয় গতিকে দেখা গৈছে যে যেহেতু ল এণ্ড ৰিচাৰ্চ স্কুল এখনৰ তেওঁলোকে যেনে ধৰণে কাম কৰিছে বা মই হক ডাঙৰ ওচৰত যাব বিচাৰিছো তেওঁলোকে এটা নতুনত্ব এটা আনিবলৈ চেষ্টা কৰিছে এই ক্ষেত্ৰত আমি আজি যেহেতু কথা পাতি আছো কম্পিটিটিভ এক্সামৰ বিষয়ে গতিকে ইউএসটিএমৰ আপুনি চ্যান্সেলৰ গতিকে ইউএসটিএমৰ ছাত্ৰ ছাত্ৰীসকলক এই পৰীক্ষাসমূহত আগবঢ়াই দিবলৈ ইনষ্টিটিউটখনৰ আপোনালোকৰ কেনে ধৰণৰ অৱদান আহিব বা কেনে ধৰণে আপোনালোকে আগবঢ়ায় কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে আমি প্ৰথম দিন ইণ্ডাকশ্যন প্ৰগ্ৰাম যিদিনা হয় সেইদিনাই আমাৰ সেপাৰেটলি অৰিয়েণ্টেশ্যন হয় যে কম্পিটিশ্যন হাউ টু গ হেড কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে চাওক এটা ষ্টুডেণ্টে আজি যদি এমএসসি জুলজি কৰিছে এমএসসি জুলজি কৰি যদি তাৰ টাৰ্গেট হি ইজ ইণ্টাৰেষ্ট টু বি এন একাডেমিচিয়ান তো অবভিয়াছলি নেট ইজ দ্য প্ৰায়ৰিটি নেট এক্সামিনেশ্যনৰ কাৰণে কি কৰিব লাগে তো এটা স্পেচিয়েল সাইট যেটোত আমি অলৰেডি আমাৰ এক্সপাৰ্টাইজ আছে আমাৰ টিচাৰবিলাকে পঢ়াই আছে কাৰণ আমাৰ মেক্সিমাম টিচাৰ্ছ নেট কোৱালিফাইড কিন্তু তাতকৈ বেছি এটা গ্ৰুপ আছে যিবিলাকৰ সবে তো টিচিং একাডেমিক্সত নাপাব তো উই আৰ গাইডিং দেম উই আৰ গিভিং ডিফাৰেণ্ট অপশ্যনছ এতিয়া ষ্টুডেণ্টে যদি কম্পিটিটিভ এক্সামিনেশ্যনলৈ বহিব বিচাৰে যদি এটা আৰ্টছৰ ষ্টুডেণ্ট থাকে ছ'চিয়েল সায়েন্সৰ ষ্টুডেণ্ট থাকে তাৰ এপটিটিউড জেনাৰেল নলেজ এইবিলাক এটা ছেপাৰেট অধ্যায় তো সেইটোৰ কাৰণে আমি অলৰেডি আমাৰ এক্সপাৰ্টাইজ আছে আমি মানুহ এপইণ্টমেণ্ট দিছো তেওঁলোকে 1.5 ঘণ্টা ক্লাছ মৰ্নিং 8:30 to 10 লৈ থাকে বা ইভিনিঙত লৈ থাকে সেইটো এটা কথা আৰু এটা কথা হল যে কেইটামান সাবজেক্ট আমাৰ ইউনিভাৰ্সিটি আমি ইন্ট্ৰোডিউস কৰিছো যেটো ইন জেনাৰেল এটো যদি আমি এটা ষ্টেটিষ্টিক্স কলাম ইণ্ডিয়াৰ
যে মেক্সিমাম ষ্টুডেণ্টছে বা ইভেন ইঞ্জিনিয়াৰ ডক্টৰ ইভেন IIT পৰা পাছ আউট এইবিলাকে গৈ পেলাই কেইটামান ছাবজেক্ট লয় ফৰ চিভিল চাৰ্ভিচ ইট ইজ মানে ইট ইজ আণ্ডাৰষ্টুড দেট দিজ আৰ দ্য ছাবজেক্টছ আৰ ভেৰি ইজি টু আণ্ডাৰষ্টেণ্ড এণ্ড অলছ' টু ৰাইট দি আনচাৰ এটা হ'ল ছচিয়লজি পাব্লিক এডমিনিষ্ট্ৰেশ্যন পলিটিকেল ছায়েন্স ইকনমিক্স এনেকুৱা ছাবজেক্টবিলাক আমাৰ ইউনিভাৰ্চিটি আমি নিজাববীয়াকৈ ইণ্ট্ৰডিউচ কৰিছো এতিয়া ষ্টুডেণ্টখিনিক কাউন্সেলিং কৰিব লাগে যে এতিয়া ফৰ এক্সাম্পল আজি ছাৰৰ যদি এটা ষ্টুডেণ্ট লৰ ষ্টুডেণ্ট মই 2-3টা ষ্টুডেণ্ট পাইছো যিবিলাকে চিভিল চাৰ্ভিচ দিব এইবিলাক মানে 90-93% হায়াৰ ছেকেণ্ডেৰী পাছ কৰি লৈ আহিছে তো এই ষ্টুডেণ্টে যদি কয় যে মই ল ছাবজেক্টটো লৈ পেলাই মই চিভিল চাৰ্ভিচে যাম যাৰে ছাৰে যিটো কৈছে এইটো প্ৰব্লেম পাব যে লৰ ইমান ৱাইডাৰ এৰিয়া আৰু কোন জেগাৰ পৰা কোন টাইপৰ পৰা কুৱেশ্যন কৰিব বহুতে ল লৈ পেলাই যাৰ নলেজ থাকিলেও কোৱালিফাই কৰিব নোৱাৰে তো উই প্ৰভাইড দি যে মানে কাউন্সেলিং যে এটা লৰ ষ্টুডেণ্টে কোন দুটা সাবজেক্ট ললে বা কোন এটা সাবজেক্ট ললে তার কারণে ইজি হ'ব কম্বিনেশন এই গাইডেন্সটো তার দরকার পড়ে আর ফ্রম দি ভেরি বিগিনিং এটা আমার প্রবলেমটো হল যে আমার নর্থ ইস্টৰ স্পেশালি অসমত যে আমার মোস্টলি স্টুডেন্টস ফ্রম দি রুরাল এরিয়াস মিন্স ফ্রম ডিস্ট্রিক্টস ইভেন ডিস্ট্রিক্ট কলেজে যদি গৈ পেলাই যদি আপনি এটা প্রোগ্রাম করে স্টুডেন্ট বিলাকৰ মাজত ইমান ইনফিৰিটি কমপ্লেক্স ইমান ব্ৰিলিয়েন্ট স্টুডেন্ট আমি হৰেন দাসৰ নিচিনা মানুহ চিফ সেক্ৰেটাৰী ইতিয়াক পঠাই পেলাই কলেজত কাউন্সেলিং কৰাইছো স্টুডেন্টস আর হেজিটেন্ট যে না না এইটো আইএস আমি কেনেকৈ পাম আইএস আমি নাপাও নহয় এই কনফিডেন্সটো নাই আৰু এই কনফিডেন্সটোৰ কাৰণে টিচাৰ বিলাক দায়ী টিচাৰ বিলাকে ইমান ভয় খুৱায় বা টিচাৰ বিলাকে ইনফৰমেশ্যনটো নিদিয়ে যেটোৰ কাৰণে ষ্টুডেন্ট বিলাকৰ মাজত এই কমপ্লেক্সিটিটো আহিছে তো মই ভাবো ষ্টুডেন্টক যদি ভালকে মোটিভেট কৰিব পাৰি ভালকে ইনফৰমেশ্যন দিব পাৰি এণ্ড ফ্ৰম দি ডে বিগিনিং BA যদি এডমিশ্যন লৈছে আৰু তাৰ মনত যদি কেতিয়া আছে বা মই কম্পিটিটিভ এক্সামিনেশ্যন দিম সেইদিনৰ পৰাও সেই এটা বুকছ লৈ যাব লাগে আই ৱাজ দ্য ষ্টুডেন্ট অফ আলিগড় মুছলিম ইউনিভাৰ্চিটি মই যেতিয়া গৈছো মইতো কৈছো ভাই সিলেবাসৰ বুকছ পঢ়িব লাগে এইটো পঢ়িলে মই সদায় লাইব্ৰেৰীত নিজৰ বুকছ লৈ যাওঁ ক্লাছৰ এইটো কিন্তু বাকি কেইটা সব ষ্টুডেণ্টক দেখো যে নিজৰ বুকছ আনে ক্লাছৰ বুকছ আনে লগতে সৰু বুকছ এটা লৈ আহে সৰু বুকছ এটাৰ লগত সদায় দেখো ষ্টুডেণ্ট বিলাকে সিৰিয়াছলি নিজৰ বুকছ বিলাক পঢ়ে আৰু 1 ঘণ্টাৰ কাৰণে সেইটো বুকছটো খুলি পেলাই প্ৰিপাৰেশ্যন কৰে পিছত দেখিলো না এইবিলাক এটা BA ষ্টুডেণ্ট MSc ষ্টুডেণ্ট বিভিন্ন এইবিলাক পঢ়ি আছে কিন্তু ষ্টাফ সিলেকশ্যনৰ কমিশ্যনৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে এই সেম ষ্টুডেণ্টটো IASৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে মই এটা ষ্টুডেণ্ট সুধিলো ভাই আপনি IAS প্ৰিপাৰেশ্যন কৰি আছে লগতে ষ্টাফ সিলেকশ্যন এইবিলাক তো ক্লাৰিকেল টাইপৰ পোষ্ট অফিস অ্যাসিস্ট্যান্ট টাইপৰ পোষ্ট নহয় নহয় আই নিড মোর দেন ওয়ান এপয়েন্টমেন্ট লেটার ইন মাই পকেট হ্যাঁ মই এটা এটা কেৰালাৰ এটা ষ্টুডেণ্ট যিটো IAS টপ কৰিছিলে হি ষ্টাফ সিলেকশ্যন কমিশ্যনত টপ কৰিছে তো দিস ওয়ে দি ষ্টুডেণ্ট মাষ্ট বি কনফিডেন্স টু crack any kind of competitive examinations this will ultimately encourage the students to face more challenges ei bostuta amar yate nai student eta 1 point selection je moi IAS korim এর পিছত দুইবার দিলে এটাতে তেওঁলোকৰ কনসেপ্ট দুইবার দিলে তিনবার দিলে এর পিছত তার তো মানে হিটো হৈ গল যদি বিফল হয় তেন্তে তেওঁলোকৰ আকৌ ডিপ্ৰেছন আহি যায় ডিসকারেজমেন্ট আহি যায় এর কাৰণে স্টুডেন্ট মাষ্ট have more than 2 options and they have to try for that যেতিয়া হৰুটো যেতিয়া হি কোৱালিফাই কৰিলো ডাঙৰটোৰ কাৰণে তাৰ কনফিডেন্সটো আহি যায় আৰু সেই কনফিডেন্স বিল্ডিং টো দৰাচলতে শিক্ষকসকলে কৰিব সেইটো আমাৰ ইনস্পিৰেচন বিলাকত নাই গতিকে এই বিষয়ে আমি আলোচনা অব্যাহত ৰাখিম আৰু প্ৰফেসৰ ৰাও সৰলৈ যাম এই বিষয়ে তেওঁৰ পৰা জানিম যে তেওঁ এই বিষয়ে কি কয় কিন্তু এটা বিৰতি সময় হৈছে এটা বিৰতি লৈছো আপোনালোকে চাই থাকক জ্ঞান দৰ্শন আপুনি বাৰু সেই সমস্যাৰ দিনৰ বিষ অনিমিয়তা তেজৰ অভাৱ ভাগৰ আৰু দুৰ্বলতাৰ বাবে চিন্তিত তেন্তে গ্ৰহণ কৰক 90 বছৰৰ পৰা নম্বৰ 1 ঔষধি গুণযুক্ত টনিক হেম পুষ্পা মোৰ গৌৰৱ মোৰ অসমৰ গৌৰৱ দৰ্শন ব্লেকষ্টন ধূপকাঠি সকলোৱে কয় তোমাৰ স্কিন কিমান সফট পিছে তোমাৰ লগত থাকিহে জানিলো যে ই হ'ল ইমান আলখুৱা যে ই হৈ পৰে ড্ৰাই জনসনছ বেবী লোশনে তোমাৰ আলখুৱা ছালখনৰ আৰ্দ্ৰতা গোটেই দিন বজাই ৰাখে যাতে ই হৈ ৰয় সফট আৰু হেলদি তোমাৰ পৰাই শিকিলো তোমাৰ ভালদৰে যত্ন ল'বলৈ আমাৰ সকলোৰে ভিতৰত এটা ডেৰিং মাত আছে যি বিচাৰে আমি বেলেগ কিবা এটা কৰাটো অজান পথেদি যোৱাটো আৰু অলপ ডেৰিং সিদ্ধান্ত লোৱাটো তেন্তে ডেমেজৰ ভয়ত কিয় আপুনি ৰৈ যায় নিউ ডভ এডভান্সড হেয়াৰ সিৰিজে লৈ আহিছে ৰিজেনাৰেটিভ ৰিপেয়াৰ ৰেড এলগি কমপ্লেক্সৰ হৈতে এতিয়া পাওক এনে পুষ্টি যি এক্সট্ৰিমলি ডেমেজ চুলিকো ৰিনিউ কৰে যেন ডেমেজ কেতিয়াও হোৱাই নাই নিউ ডভ ৰিজেনাৰেটিভ ৰিপেয়াৰ अब नहीं सहना पड़ेगा पुराने से पुराना जोड़ों का दर्द डॉक्टर आर्थो है तमाम जोड़ों के दर्द की बेजोड़ दवा
দৰ্শন ব্লেকষ্টন ধূপকাঠি যাৰ সুগন্ধই সুগন্ধময় কৰে মোৰ অসম মোৰ গৌৰৱ মোৰ অসমৰ গৌৰৱ দৰ্শন ব্লেকষ্টন ধূপকাঠি পলকেমৰ অনবদ্য সৃষ্টি অলিভিয়া বডি মাসাজয় ৰিক্ষচালক কৰি তোলে পাখিৰ দৰে কোমল সকলো মুখ্য বিপণীতে উপলব্ধ কনেকৈ বিৰতিৰ পিছত পুনৰ উভতি আহিছো আপোনালোকে চাই আছে জ্ঞান দৰ্শন আৰু জ্ঞান দৰ্শনত আজি আমি আলোচনা কৰি আছো উচ্চ শিক্ষাৰ লগতে যিসমূহ কম্পিটিটিভ এক্সাম আছে সেই এক্সামসমূহৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে আগবাঢ়িব লাগে বা কেনেধৰণে তেওঁলোকক শিক্ষকসকলে গাইডেন্স দিব লাগে এই বিষয়ে আমি ইতিমধ্যে হক ডাঙৰীয়াৰ পৰা জানিছো মই প্ৰফেসৰ ৰাও ওচৰলৈ যাব বিচাৰিছো পুনৰবাৰ ডক্টৰ ৰাও আপোনাৰ ওচৰলৈ আহিছো সিন্স দ্য ষ্টুডেণ্টছ হেজ seen that the confidence building has to be made by the teachers as said by Mr. Huck. So what do you want to add? Like how the students can be encouraged in the future prospects, like how they can be brought into limelight? Yeah, like I will take the example of in our university how we do. Once the very first semester the students are admitted, we take their option, what type of exams they would like to go, and once they choose their option, then we organize the evening courses for them, special courses by the experts, so that every week they have certain periods. Apart from the regular curriculum courses, they are given a special course on the how to prepare for the competitive exams and how to do, and some training is also given. So right from the first semester they enter into the degree course or postgraduate course. This introduction is done, so that by the time they come out of the course, at least they would have attempted one or two, and they will have a chance. So that sort of preparation is required by every course, in every course, by everyone, so that we can include more large number of students into the system. I feel this should be introduced as a regular system in all the educational system. মই পুনৰবাৰ অনিল সিনহা ডাঙৰীয়া ওচৰলৈ আহিব বিচাৰিছো সিনহা ডাঙৰীয়া এটা কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে আগবঢ়াব লাগে কিন্তু এই ক্ষেত্ৰত কম্পিটিটিভ এক্সামৰ কথা যদি আমি কওঁ যে কৰণীয় কি আছে মই খালি ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ বিষয়ে নকওঁ যিসমূহ ৰাজ্যিক প্ৰতিষ্ঠান আছে যিসমূহ গভৰ্ণমেণ্ট ইনষ্টিটিউচন আছে তেওঁলোকৰ কৰণীয় যথেষ্টখিনি আছে বিশেষকৈ আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এনকাৰেজ কৰিবলৈ গতিকে আপুনি কি ইয়াত ক'ব বিচাৰিব তাৰ আগতে মই এটা কথা কৈ লওঁ হক ছাৰ এটা কথা বহুত ধুনীয়াকৈ কৈ গৈছে যে মটিভেশ্যন বহুত আগৰ অৱস্থাৰ পৰাই স্কুল লেভেলৰ পৰাই মটিভেশ্যনৰ দৰকাৰ বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবৰ কাৰণে মটিভেশ্যন যথেষ্ট আৱশ্যক দ্বিতীয় আৱশ্যকতা হ'ল যিটো কনফিডেন্স বিল্ডিং ৰাও ছাৰ অলপতে সেই কথাখিনি মাত্ৰ ক'লে যে কনফিডেন্স বিল্ডিঙৰ কাৰণে বহুত কাৰ্যপন্থা হাতত ল'বলগীয়া আছে তাৰে তেখেতে সময়ৰ অভাৱৰ কাৰণে দুটামান কথা এই মাত্ৰ আমাক ক'লে অৱগত কৰালে মই তাৰ লগতে আৰু এটা কথা যোগ দিব বিচাৰিছো সেইটোৱে হ'লে বোধকৰো আপুনি যিটো প্ৰশ্ন কৰিছে সেইখিনি সকলোকে চুই যাব সেইটো হ'লগে কি খুব ডাঙৰ বহুত আৱশ্যকীয় বিষয়টো হ'ল ইংৰাজী ইংৰাজীত যদি বিশেষ ব্যুৎপত্তি নাথাকিলে কিন্তু এই পৰীক্ষাবিলাকত বহা টান আৰু ক'বলৈ গ'লে আইন বিষয়ত যিবিলাকে পৰীক্ষা দিব বা তেখেতসকলে আইনৰ ইংৰাজী ভাষাটো যথেষ্টই ভালকৈ আয়ত্ব কৰিব পাৰিব লাগিব আৰু সেই আয়ত্ব কৰিব পৰা বিষয়খিনি আচলতে আমি যেতিয়া স্কুল লেভেলত আমি শিকো 10 বা 10+2 তাৰ পিছত আমাৰ যিখিনি ইংৰাজী সেইখিনি আমাৰ একচুৱেলি ক'বলৈ গ'লে আমাৰ এক্সপিৰিয়েন্সৰ যোগেদিহে আমি আয়ত্ব কৰিব পাৰো যে স্কুল লেভেলৰ যিখিনি ইংৰাজী সেইখিনি খুব ভাল ধৰণে কৰিব লাগিব সেইকাৰণে মই আগতে কৈ লৈছো যে আমাৰ যিটো সিস্টেম যিটো ব্যৱস্থা শিক্ষা ব্যৱস্থা সেই ব্যৱস্থাটো আমূল পৰিৱৰ্তন তলৰ অৱস্থাৰ পৰাই কৰিব লাগিব বিশেষকৈ স্কুল লেভেলত এইখিনি বস্তু কৰিব লাগিব আপুনি যিখিনি কথা কৈছে সেইখিনি স্কুলৰো হয় আৰু কলেজৰো হয় সকলোখিনি একেলগে সামৰিব পাৰি কিন্তু এই গোটেইখিনিতে হ'লেও কিন্তু ইংৰাজী বিষয়টো বৰ আৱশ্যকীয় আৰু ইংৰাজী বিষয়টো যদি নহ'লে আমি প্ৰতিযোগিতামূলক পৰীক্ষাৰ কথা নকওঁৱে যিকোনো পৰীক্ষাৰ কাৰণে যিকোনো কথাৰ কাৰণে বিশেষকৈ মই আইনৰ শিক্ষাৰ্থীসকলক সদায় ক'ব বিচাৰো যে অত্যন্ত ভাল ধৰণে ইংৰাজী বিষয়টো পঢ়িব লাগিব আৰু যদি অলপমান যদি কিঞ্চিত অলপমান তাত যদি তেওঁলোক অলপমান পিছ পৰি আছে নিজকে উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু আমি সেই ক্ষেত্ৰত শিক্ষা অনুষ্ঠানবিলাকেও সেই ক্ষেত্ৰত আমি জোৰ দিব লাগিব
গতিকে আপুনি এটা ক'ব বিচাৰিছে যে শিক্ষকসকলেও বিশেষকৈ সেই প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ইংৰাজী বিষয়টোত তেওঁলোকে গুৰুত্ব দিয়াটো প্ৰয়োজন আৰু দেখা যায় আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এটা কুণ্ঠা কৰে তেওঁলোকে কুণ্ঠাবোধ এটা থাকে তেওঁলোকৰ যে ক'ৰবাত ভুল হ'ব বা তেওঁলোকে সেইকাৰণে ইংৰাজী ভাষাটো ক'বলৈ যথেষ্ট কষ্ট পায় বা কোনোবা ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে লাজ পায় ক'বলৈ গতিকে এই ক্ষেত্ৰত তেওঁলোকে পিছ পৰি ৰ'বলগীয়া হয় মই হক ডাঙৰীৰ ওচৰলৈ পুনৰ যাব বিচাৰিছোঁ দেখিবলৈ পোৱা গৈছে যে যিসমূহ শিক্ষানুষ্ঠান আছে প্ৰাইভেট ইনষ্টিটিউশ্যন বিষয়ৰ কথা কৈছোঁ আমি সেইসমূহত দেখা যায় যে শিক্ষকসকলে খুব প্ৰত্যক্ষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত হৈ তেওঁলোকক আগবঢ়াই নিয়াৰ চেষ্টা কৰে কিন্তু তাৰ পিছতো একাংশ এতিয়া যিসমূহ আমি কওঁ যে ট্ৰেইনিং ইনষ্টিটিউশ্যন আছে যিসমূহ কেৱল এই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ কাৰণে তেওঁলোকক ট্ৰেইনিং দিয়া হয় এনে বহুত ট্ৰেইনিং ইনষ্টিটিউট গঢ়ি লৈ উঠিছে গতিকে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে এই ট্ৰেইনিং ইনষ্টিটিউটসমূহত যোগদান কৰাৰ কিবা প্ৰয়োজন থাকে নেকি চাওক ফাৰ্ষ্ট কথা হ'ল ষ্টুডেণ্ট মই আগতে কৈছোঁ যে ষ্টুডেণ্টটো সি এটা ডিচিশ্যন ল'ব লাগিব বেছড অন ৰাইট ইনফৰমেশ্যন তাৰ ওচৰত ছাফিচিয়েণ্ট ইনফৰমেশ্যন থাকিব লাগিব আৰু এটা ইনষ্টিটিউশ্যন যদি চুজো কৰে বহুত মানে এনেকুৱা ষ্টুডেণ্ট আছে যিবিলাক খুব মটিভেটেড কমিটেড ডেডিকেটেড সি বিভিন্ন ট্ৰেইনিং ইনষ্টিটিউশ্যন এর কাৰণে যায় যে তাতে বহুত বেছি নলেজ পাব এর কাৰণে নহয় তাতে গ'লে গাইডেন্স পোৱা যায় এনভাইৰনমেণ্টটো পোৱা যায় কম্পিটিটিভ মাইণ্ডছেটটো পোৱা যায় তাতে গ'লে মেটেৰিয়েলছ পোৱা যায় তেওঁলোকে সেই এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰে এনভাইৰনমেণ্টটো লাগে কিন্তু আপুনি তো নাম্বাৰ অফ কমিটেড ষ্টুডেণ্টছটো আপুনি এনকাৰেজ কৰিব লাগিব বঢ়াব লাগিব এতিয়া কমিটেড ষ্টুডেণ্টবিলাক যি আছে সি আইদাৰ গুৱাহাটীত ট্ৰাই কৰি আছে নতুবা ঘৰত বহি অকলে ট্ৰাই কৰি আছে কিন্তু এই এণ্টায়াৰ বস্তুটো এটা যদি আমি বিচাৰো প্ৰতিটো ইনষ্টিটিউশ্যনে যদি বিচাৰে যে আমাৰ কলেজৰ পৰা কেইটামান ষ্টুডেণ্ট ওলাই যাওক তো এইটো ফাৰ্ষ্ট ডিউটি হ'ব যে আমি কেইটামান ষ্টুডেণ্টক আইডেণ্টিফাই কৰিব লাগিব আপুনি জেনাৰেল ক্লাছৰুমৰ ভিতৰত এইবিলাক কথা পাতিলে ডিছকাৰেজিং হয় ইউ হেভ টু আইডেণ্টিফাই চাম ষ্টুডেণ্ট যিবিলাকৰ টেলেণ্টটো টিচাৰে জানে যিকোনো টিচাৰে এজন যদি 15 দিন এটা ক্লাছৰুমত যায় সি এই ক্লাছৰুমৰ ষ্টুডেণ্টৰ টেলেণ্টটো জানে গতিকে আইডেণ্টিফাই কৰিব লাগিব এণ্ড দেন বেছড অন দেট আপুনি ষ্টুডেণ্টবিলাক গাইড কৰিব গতিকে আপুনি ক'ব বিচাৰিছে যে যিসমূহ তেওঁলোকে যেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে সেই এনভাইৰনমেণ্টটো পায় সেই সেনেকুৱা ধৰণৰ এটা এনভাইৰনমেণ্ট তেওঁলোকে যদি শিক্ষানুষ্ঠানখনতে পায় তেন্তে তেওঁলোকে হয়তো তাৰ কাষ চাহিব নালাগে গতিকে ধন্যবাদ জনাইছো হক ডাঙৰীয়া লগতে আমাৰ সৈতে আজি উপস্থিত আছিলে ৰাও ডাঙৰীয়া সিনহা ডাঙৰীয়া আমি আমাৰ সময় শেষ হৈ আহিছে গতিকে অনুষ্ঠান ইয়াতে সামৰিব লাগিব কিন্তু ইয়াৰ লগতে কৈ যাওঁ যে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকি গ'ল এই বিষয়ে সুধিবলৈ তেন্তে আমাক আমাৰ পৰৱৰ্তী খণ্ডসমূহত ফোন কৰি আপোনালোকে সুধিব পাৰে আমি নিশ্চয়কৈ আপোনালোকক উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগে লগে আজিৰ খণ্ডৰ পৰা মই মানৱ প্ৰতি বিদায় লৈছো ধন্যবাদ